গ্যাৰাণ্টি ৱাৰেণ্টি লৈ প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী এফালে প্ৰধানমন্ত্ৰী মোদীৰ গ্যাৰাণ্টি আনফালে মামাৰ ৱাৰেণ্টি হয় ৱাৰেণ্টি দিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ যদি গ্যাৰাণ্টিৰ কথা আপুনি ইতিমধ্যেই শুনিছে তেনেহলে আজি শুনক মামাৰ ৱাৰেণ্টিৰ কথা এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে বেটাটোক বাপেক মাকে পঢ়াব আৰু ছোৱালীটোক মামাই পঢ়াব কেনেকৈ পঢ়াব যেতিয়া এই বছৰ যি ছোৱালী মেট্ৰিক পাছ কৰিব স্কুটি আছে সাইকেল আছে বিনামূলীয়া এডমিশন আছে কিন্তু কলেজত নাম ভৰ্তি কৰাৰ লগে লগে তাইৰ বেংক একাউণ্টত মামাই 10,000 টকা পঠাই দিব যি হায়াৰ সেকেন্ডাৰী পাছ কৰি বিএড এডমিশন লব তাক 12,500 টকা পঠাই দিব আৰু জুনে ইউনিভাৰ্সিটিৰ নাম লগাব হি 25,000 টকা তাইৰ বেংক একাউণ্টত আমি পঠাই দিম অসমত মোদীৰ গ্যাৰাণ্টি চলিব মামাৰ ৱাৰেণ্টি চলিব এইবাৰ হয় গুৱাহাটী নহয় ৰঙামাটি অসমীয়াত বহুল প্ৰচলিত এই কথাফাকিকে সাৰুগত কৰি মুখ্যমন্ত্ৰীৰ একেদিনাই মৰিগাঁও নগাঁও ওদালগুৰি ঢেকিয়াজুলিত কাৰ্যসূচী 13খন আসনৰ অংকলৈ যুদ্ধংদেহী মুখ্যমন্ত্ৰী ভাৰতত তৃতীয়বাৰৰ বাবে আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগিব আৰু নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে দিলীপ শইকীয়াক আমি বিপুল ভোটত বিজয়ী কৰিব লাগিব ৰাজ্যত এতিয়া কংগ্ৰেছ নাই সকলো মুখ্যমন্ত্ৰীৰ মানুহ এনে কথা এতিয়া বিজেপিৰ নেতা মন্ত্ৰীয়ে ক'বলৈ লৈছে আৰু তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক উদ্দেশ্যি টিপ্পনী দিছে এইবাৰ প্ৰচাৰৰ ক্ষেত্ৰত অধিক আগ্ৰাহী ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুৱাই মৰিগাঁৱত উপস্থিত হৈ সভাক সম্বোধন সকলো খবৰ ভাল মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নগাঁৱত বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ তথা বিৰোধী শক্তিক মুখ্যমন্ত্ৰীৰ কটাক্ষৰ পিছত কটাক্ষ গতিকে মোদী কোন নগাঁৱত বৰ্তমান মোদী সুৰেশ বৰা বুজি পালে কথাখিনি গতিকে আজিৰ পৰা সুৰেশ বৰাক জিকাবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব কংগ্ৰেছ দল উঠিছে কিন্তু কংগ্ৰেছ দল এতিয়া পুৰণা নোটৰ দৰে পুৰণা নোট দিলে বজাৰত কমাই মাল বস্তু দিব নেকি আজিৰ দিনত দিব নেকি তেনেকে কংগ্ৰেছৰ পাৰ্টিক ভোট দিলেও কংগ্ৰেছে আমাক একো দিব নোৱাৰে আনপিনে নগাঁৱত সুৰেশ বৰাৰ মনোনয়নৰ পূৰ্বেই ৰাজহুৱা সভাক সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ আৰু তাৰ পিছতেই দৰং ওদালগুৰিত মুখ্যমন্ত্ৰীৰ উপস্থিতি দৰং ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী সাংসদ দিলীপ শইকীয়াক লগত লৈও মনোনয়ন দাখিলত বিজেপিৰ মনোবল বৃদ্ধিৰ চেষ্টা চলালে মুখ্যমন্ত্ৰীয়ে দৰং ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি UPPL অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াই জনসমুদ্ৰৰ মাজত মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়িছে মই সদৌ অসমবাসী ৰাইজক ধন্যবাদ জনাইছো বিশেষকৈ ইমান উৎসাহ উদ্দীপনা জনসমুদ্ৰৰ মাজত মনোনয়ন সঁচাকৈ দৰং ওদালগুৰি ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ মইতো দেখিছো যে 3 লাখ ভোটত ভালকৈ জিকিব আৰু তাৰ পিছতেই ঢেকিয়াজুলিত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা শৰীদপুৰৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ টাৰ্গেট কৰি ল'লে বিৰোধী শক্তিক বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মঙ্গলদৈ তথা ওদালগুৰিত মন্তব্য কৰি ক'লে বিপিএফ কংগ্ৰেছক ভোট দি মুঠেই লাভ নাই এই নিৰ্বাচনত বিজেপিক আপোনালোকে জিকাব জিকোৱাৰ পিছত মই কৰি অহা কেইটামান কাম আৰু স্পীডত কৰিব খুজিছো তাৰ কাৰণে দিলীপ শইকীয়াক ভোট দিব লাগে এখন ৰেলগাড়ী মোদী ডাঙৰীয়াৰ ইঞ্জিন দিলীপ শইকীয়াৰ ইঞ্জিন দিছপুৰৰ ইঞ্জিন তিনটা ইঞ্জিন লগ লাগিলে স্পীডত দৌৰিব নে নাই আকৌ MLA বিলাকো আছে কিন্তু কংগ্ৰেছ আৰু যদি আমি বিপিএফক ভোট দিওঁ দুটা ইঞ্জিনে আগৰ ফালে নিব দুটা ইঞ্জিনে পিছৰ ফালে নিব ৰেলগাড়ী নচলিবই সেই কাৰণে আমি ডাবল ইঞ্জিন সরকার বুলি কওঁ যে দিল্লী টু বিজেপি
দিছপুৰতো বিজেপি। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 4 স্থানত প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থীৰ হকে ধোৱানৰ চেষ্টা চলাইছে আৰু য'ত মুখ্যমন্ত্ৰীয়ে নিজে কৈছে মোদীৰ গ্যাৰাণ্টি আৰু মুখ্যমন্ত্ৰীৰ ৱাৰেণ্টিৰ কথা, অৰ্থাৎ মামাৰ ৱাৰেণ্টিৰ কথা। ব্যুৰো ৰিপৰ্ট DY 365।